মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকক দিয়া 15 দিনীয়া সহীক্ষণ সমল নম্বৰ 1ৰ গণিতৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াতে গণিতৰ প্ৰথমতে দিয়া আছে সপ্তম শ্ৰেণীৰ পুনৰ আলোচনা। তোমালোকে সপ্তম শ্ৰেণীৰ পাঠ নম্বৰ 14ত পাই আহিছা সময়মিতি। ইয়াতে সময়মিতিৰ কথা কিছু দিয়া আছে, তাৰ পিছত কিছুমান প্ৰশ্ন দিয়া আছে। আমি প্ৰথমতে সময়মিতিৰ কথা কিছু আলোচনা কৰি লওঁ, তাৰ পিছত আমি প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াতে এটা চিত্ৰ দিয়া আছে, এইটো এটা পাঠ। আমি যদি ভালদৰে চাওঁ, এইটো বাওঁফালৰ অংশ আৰু এইটো সোঁফালৰ অংশ। এতিয়া যদি আমি মাজেৰে এনেকুৱাকৈ ভাঁজ কৰি দিওঁ, তেতিয়া কি হ'ব, এই সোঁফালৰ অংশ আৰু বাওঁফালৰ অংশ যদি হুবাহু মিলি যায়, তেতিয়া আমি ক'ব পাৰোঁ এই চিত্ৰটো সমমিত চিত্ৰ। বাওঁফালৰ অংশ আৰু সোঁফালৰ অংশ এই দুটা অংশ হুবাহু মিলিব লাগিব, তেতিয়াহে আমি ক'ব পাৰিম এই চিত্ৰটো সমমিত চিত্ৰ। আৰু আমি মাজেৰে যে ভাঁজ কৰিম, এই মাজেৰে এই টানা এই ৰেখাডাল, এইডালক কোৱা হয় সমমিতি ৰেখা। এতিয়া আমি উদাহৰণৰ সহায়ত ভালদৰে বুজিব চেষ্টা কৰোঁ। ধৰি লোৱা এইটো এটা চিত্ৰ, এইটো হ'ল বাওঁফাল আৰু এইটো হ'ল সোঁফাল, আৰু মাজেৰে যদি আমি ভাঁজ কৰি দিওঁ, চিত্ৰটোক মাজেৰে যদি আমি ভাঁজ কৰোঁ, মানে এনেকুৱাকৈ যদি ভাঁজ কৰোঁ, এনেকুৱাকৈ ভাঁজ কৰি দিলোঁ। এতিয়া যদি ভালদৰে চোৱা, তোমালোকে দেখিবা এই বাওঁফালৰ অংশ আৰু সোঁফালৰ অংশ হুবাহু মিলিছে, এইখিনিও মিলিছে, এইখিনিও মিলিছে আৰু এইখিনিও মিলিছে, মানে হুবাহু মিলি গৈছে বা চিত্ৰটো খাপ খাইছে বাওঁফালৰ অংশ আৰু সোঁফালৰ অংশ। সেইকাৰণে এই চিত্ৰটো কোৱা হ'ব সমমিত চিত্ৰ। আৰু এই মাজেৰে যে আমি ভাঁজ কৰিছোঁ, এইডাল যদি আমি ডট ডট দি দিওঁ, মাজেৰে ভাঁজ কৰা চিনডালক আমি এনেকুৱাকৈ ডট ডট দি লৈছোঁ। এইডাল এডাল ৰেখা। এতিয়া এই ৰেখাডালক কোৱা হ'ব সমমিতি ৰেখা। মাজেৰে ভাঁজ কৰাৰ পিছত যদি এই চিত্ৰটো এনেকুৱাকৈ হুবাহু খাপ খায় বা বাওঁফালৰ অংশ আৰু সোঁফালৰ অংশ হুবাহু মিলি যায়, তেতিয়াহ'লে এই চিত্ৰটোক কোৱা হয় সমমিত চিত্ৰ। আৰু মাজেৰে যে আমি ভাঁজ কৰিছোঁ, এই ৰেখাডালক কোৱা হয় সমমিতি ৰেখা। তোমালোকে সমমিত চিত্ৰ আৰু সমমিতি ৰেখা গম পালা। আৰু যিবোৰ চিত্ৰক আমি মাজেৰে ভাঁজ কৰিলে বাওঁফালৰ অংশ আৰু সোঁফালৰ অংশ হুবাহু নিমিলে, তেতিয়া সেই চিত্ৰবোৰক কোৱা হয় অসমমিত চিত্ৰ। ধৰি লোৱা এইটো এটা চিত্ৰ, এই চিত্ৰটোক আমি মাজেৰে যদি ভাঁজ কৰি দিওঁ, এতিয়া চোৱা ইয়াৰে বাওঁফাল আৰু সোঁফাল হুবাহু মিলা নাই, এইখিনি বেছি হৈ আছে, চোৱা ইয়াতে খাপ খোৱা নাই, তেতিয়া এই চিত্ৰটোক কোৱা হ'ব অসমমিত চিত্ৰ। অসমমিত চিত্ৰত সমমিতি ৰেখা নাথাকে। আৰু সমমিতি ৰেখা যে অকল এডালে থাকিব তেনেকুৱা একো কথা নাই। ধৰি লোৱা এইটো এটা সমবাহু ত্ৰিভুজ, এই ত্ৰিভুজৰ গোটেইকেইটাৰ বাহুৰে যে সমান। এতিয়া এই ত্ৰিভুজটোক যদি আমি ভাঁজ কৰোঁ এনেকুৱাকৈ মাজেৰে, চোৱা ইয়াৰ এইটোক এ বুলি নাম দিছোঁ, এইটোক বি আৰু এইটোক চি। আমি যদি এক চিৰ লগত মিলাই দিওঁ এনেকুৱাকৈ, চোৱা হুবাহু মিলি গৈছে, তেতিয়া এইটো সমমিতি ৰেখা হ'ব। এনেকুৱাকৈ আমি ডট ডট দি ল'ব পাৰোঁ। এতিয়া যদি আমি এক বিৰ লগত লগাই দিওঁ, মানে এনেকুৱাকৈ ভাঁজ কৰি দিওঁ, চোৱা এতিয়াও হুবহু খাপ খাই গৈছে। এইটো এটা সমমিতি ৰেখা হ'ব। এতিয়া যদি আমি এনেকুৱাকৈ ভাঁজ কৰোঁ, চিক বিৰ লগত লগাই দিওঁ এনেকুৱাকৈ, এতিয়াও এইটো হুবহু খাপ খাই গৈছে, মানে হুবহু মিলি গৈছে। এইটো এটা সমমিতি ৰেখা হ'ব। এই ত্ৰিভুজটোত আমি কি দেখিলোঁ, সমমিতি ৰেখা তিনিডাল আছে। তাৰমানে কথাটো হ'ল সমমিতি ৰেখা যে অকল এডালে থাকিব তেনেকুৱা একো কথা নাথাকে। সমমিতি ৰেখা চিত্ৰ এটাত এডালতকৈ বেছিও থাকিব পাৰে। তোমালোকে সমমিত চিত্ৰ আৰু সমমিতি ৰেখা ভালদৰে ধৰিব পাৰিছা। এতিয়া আমি তলত দিয়া প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া 1 নম্বৰ প্ৰশ্ন, এটা ৰম্বাস অংকন কৰা আৰু ইয়াৰ সমমিতি ৰেখাবোৰ চিত্ৰিত কৰা। আমাক ইয়াতে এটা ৰম্বাস অংকন কৰিব দিছে আৰু সেই ৰম্বাসটোৰ সমমিতি ৰেখাবোৰ দেখুৱাই দিব দিছে। এই প্ৰশ্নটো কৰোঁতে আমাক এক্সট্ৰা পেজত দৰকাৰ হ'ব। তোমালোকে এক্সট্ৰা পেজ লৈ ল'বা আৰু পেজৰ ওপৰত তোমালোকৰ নাম, ৰোল নম্বৰ, ক্লাছ আৰু স্কুলৰ নাম লিখিবা আৰু সেই পেজখন এইখনৰ লগত স্কুলত জমা দি দিবা। এতিয়া আমি ইয়াত এটা ৰম্বাস আঁকিম। ৰম্বাস আমি জানো ৰম্বাসৰ গোটেইকেইটা বাহুৰ জোখ সমান আৰু বিপৰীত বাহুবোৰ সমান্তৰাল। আমি ইয়াতে বাহুৰ জোখ 6 চেণ্টিমিটাৰ লৈ এটা ৰম্বাস আঁকিম। যিহেতু ৰম্বাসৰ গোটেইকেইটা বাহুৱে সমান, তোমালোকে গোটেইকেইটা বাহুৰে জোখ 6 চেণ্টিমিটাৰ ল'ব লাগিব। যদি আমি 6 চেণ্টিমিটাৰ লওঁ, গোটেইকেইটা বাহুৰে জোখ 6 চেণ্টিমিটাৰ ল'ম, আৰু যদি 5 চেণ্টিমিটাৰ লওঁ, গোটেইকেইটা বাহুৰে জোখ 5 চেণ্টিমিটাৰ ল'ম। তেনেকুৱাকৈ তোমালোকে আঁকিব লাগিব। এতিয়া আমি ইয়াৰে পৰা 6 চেণ্টিমিটাৰ জোখ লৈ এডাল ৰেখা আঁকিম।
আকৌ ইপিনে 6 সেন্টিমিটাৰ লৈ এডাল ৰেখা আঁকিম তোমালোকে মন কৰিবা এইডাল বাহু আৰু এইডাল বাহু সমান্তৰাল হ'ব লাগিব এতিয়া আমি এই বাহুৰ সমান্তৰালকৈ ইপিনে এডাল বাহু আঁকিম এই বাহুডাল জোখ 6 সেন্টিমিটাৰ হ'ব লাগিব সো আমি পাইছোঁ গোটেইকেইটা বাহুৰে জোখ 6 সেন্টিমিটাৰ এইটো এটা ৰম্বাস এ বি চি ডি ৰম্বাসৰ নাম দিছোঁ আমি এ বি চি ডি এতিয়া আমি এই ৰম্বাসৰ সমমিতি ৰেখাবোৰ দেখুৱাব লাগে যদি ৰম্বাসটোক আমি এনেকুৱাকৈ ভাঁজ কৰোঁ ডিটোক যদি আমি ইয়াতে লৈ আহোঁ তেতিয়া কি হ'ব এই গোটেইখিনি অংশই ইয়াৰে মিলি যাব আমি ডিটোক বিলে আনিলে ভাঁজ কেনেকৈ কৰিব লাগিব এনেকুৱাকৈ ভাঁজ কৰিব লাগিব মানে এইটো ইপিনে আনিম সেইকাৰণে সমমিতি ৰেখাটো এনেকুৱাকৈ হ'ব এইডাল সমমিতি ৰেখা হ'ব ইয়াতে আমি ডট ডট দি লওঁ সমমিতি ৰেখা যোনপিনে থাকে আমি তাতে ডট ডট দি লওঁ আমি আলোচনা কৰিছোঁ এইডাল সমমিতি ৰেখা আকৌ যদি আমি চিটো এলে আনো এনেকুৱাকৈ ভাঁজ কৰোঁ মানে এইপিনে ভাঁজটো হ'ব এনেকুৱাকৈ ভাঁজ কৰিলে আকৌ এইটো হুবাহু মিলি যাব আমাৰ সমমিতি ৰেখাডাল কেনেকুৱা হ'ব বি আৰু ডিৰ ওপৰেৰে হ'ব এইপিনে আমি আৰু এডাল সমমিতি ৰেখা আঁকি দিছোঁ ৰম্বাসটো আমি এনেকুৱাকৈ ভাঁজ কৰিলে এইটো মিলিব বা ৰম্বাসটো যদি আমি এনেকুৱাকৈ ভাঁজ কৰোঁ তেতিয়াও এইটো মিলিব এইডালো এডাল সমমিতি ৰেখা ৰম্বাসটোত আমি সমমিতি ৰেখা দুডাল পাৰোঁ আমাক প্ৰশ্নতে ৰম্বাস অংকন কৰিব দিছিলে আমি ৰম্বাস অংকন কৰিছোঁ আৰু সমমিতি ৰেখাবোৰ দেখুৱাব দিছিলে এই দুডাল হ'ল সমমিতি ৰেখা এতিয়া 2 নম্বৰ প্ৰশ্ন এটা সুষম চতুৰ্ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান চিত্ৰ আঁকি স্বীকৃত কৰা আমাক এই প্ৰশ্নটোত এটা সুষম চতুৰ্ভুজ আঁকিব দিছে আৰু সেই সুষম চতুৰ্ভুজটোৰ সমমিত ৰেখাৰ সংখ্যা কিমান আমাক ক'ব দিছে সুষম মানে আমি জানো সুষম বুলি ক'লে কি থাকে গোটেইকেইটা বাহুৰ যোগ সমান হয় আৰু গোটেইকেইটা কোণৰ যোগ সমান হয় আৰু চতুৰ্ভুজ মানে আমি জানো 4টা বাহুৰে গঠিত ইয়াতে যেহেতু সুষম চতুৰ্ভুজ বুলি কৈছে তাৰ মানে 4টা বাহুৰে গঠিত হ'ব আৰু 4টা বাহুৰে যোগ সমান হ'ব আৰু 4টা কোণৰে যোগ সমান হ'ব যেহেতু 4টা বাহুৰ যোগ আৰু 4টা কোণৰ যোগ সমান তাৰ মানে সেই চতুৰ্ভুজটো হ'ব এটা বৰ্গ আমি ইয়াতে এটা বৰ্গ আঁকিব লাগিব ইয়াতে আমি প্ৰতিটো বাহুৰ যোগ 5 সেন্টিমিটাৰ লৈ এটা বৰ্গ আঁকিম তোমালোকে বাহুৰ যোগ নিজৰ ইচ্ছামতে ল'ব পাৰা আমি ইয়াতে 5 সেন্টিমিটাৰ ল'ম এইটো 5 সেন্টিমিটাৰ জোখৰ বাহু আকৌ ইয়াৰ পৰা আমি 90 ডিগ্ৰী কোণ হোৱাকৈ 5 সেন্টিমিটাৰ জোখৰ আৰু এডাল বাহু আঁকিম আকৌ ইপিনে 90 সেন্টিমিটাৰ হোৱাকৈ 5 সেন্টিমিটাৰ জোখৰ আৰু এডাল বাহু আঁকি লওঁ এতিয়া এই বাহুডালৰ জোখ 5 সেন্টিমিটাৰ হ'ব লাগিব 5 সেন্টিমিটাৰ হৈছে তোমালোকে কোণৰ যোগবোৰ চাব পাৰা কোণৰ যোগবোৰ 90 ডিগ্ৰী হ'ব লাগিব এইটো এটা বৰ্গ বৰ্গটোত আমি নাম দি লওঁ এ বি চি আৰু ডি ইয়াত আমি লিখিব পাৰোঁ এ বি চি ডি এটা সুষম চতুৰ্ভুজ বা বৰ্গ এতিয়া আমি এই বৰ্গটোৰ সমমিতি ৰেখাবোৰ উলিয়াই লওঁ আমি যদি এই বৰ্গটোক এনেকুৱাকৈ ভাঁজ কৰোঁ চিক বিৰ লগত লগাই দিওঁ আৰু ডিক এৰ লগত লগাই দিওঁ এনেকুৱাকৈ ভাঁজ কৰোঁ সমমিতি ৰেখাডাল এনেকুৱাকৈ হ'ব মাজেৰে হ'ব মাজেৰে হ'লে 5 লৈছিলোঁ 5ৰ মাজেৰে হ'লে কিমান হ'ব 2.5 হ'ব মানে এইখিনিত হ'ব সমমিতি ৰেখাডাল আৰু ইয়াৰে এই পিনেৰে যাব আমি এনেকুৱাকৈ সংযোগ কৰি দিওঁ আকৌ আমি এনেকুৱাকৈ ভাঁজ কৰিব পাৰোঁ বিক এৰ লগত লগাই দিব পাৰোঁ চিক ডিৰ লগত এনেকুৱাকৈ আকৌ ভাঁজ কৰিব পাৰোঁ আকৌ এইটো 2.5 হ'ব 2.5 মানে মাজেৰে ভাঁজ কৰিলে আকৌ 2.5ৰ জোখে ল'ব লাগিব আমি এনেকুৱাকৈ জোখটো ল'লে আমাৰ সমমিতি ৰেখাটো আগতে ভাল হ'ব সমমিতি ৰেখাটো এনেকুৱাকৈ যাব এইডাল সমমিতি ৰেখা হ'ল দুডাল পালোঁ আকৌ আমি এনেকুৱাকৈ ভাঁজ কৰিব পাৰোঁ চিটো এৰ লগত লগাব পাৰোঁ এনেকুৱাকৈ ভাঁজ কৰিলে সমমিতি ৰেখাডাল এনেকুৱাকৈ যাব বি আৰু ডিৰ মাজেৰে
এডাল হ'ল সমমিতি ৰেখা আকৌ আমি ডি আৰু বিক লগাই দিব পাৰোঁ সমমিতি ৰেখাডাল এনেকুৱাকৈ যাব চি আৰু এৰ মাজেৰে এইবোৰ সমমিতি ৰেখা ইয়াতে আমি কেইডাল পালোঁ 1 2 3 4 চাৰিডাল সমমিতি ৰেখা পাইছোঁ এডাল এডাল দুডাল তিনিডাল আৰু চাৰিডাল সমমিতি ৰেখা আমি সমমিতি ৰেখা বুলি লিখিছোঁ আমাক যেটো প্ৰশ্ন দিছিলে সমমিতি ৰেখা কেইডাল আছে আমি কেইডাল পাইছোঁ চাৰিডাল পাইছোঁ উত্তৰটো আমি লিখিব পাৰোঁ এতেকে আমি চাৰিডাল সমমিতি ৰেখা পাওঁ এতেকে আমি উত্তৰটো লিখিছোঁ সুষম চতুৰ্ভুজৰ সমমিতি ৰেখাৰ সংখ্যা 4টা এতিয়াও 3 নম্বৰ প্ৰশ্ন এডাল সমমিতি ৰেখা থকা যিকোনো জিওমেট্ৰিক চিত্ৰ এটা অংকন কৰা আমাক এই প্ৰশ্নটোত অকল এডাল সমমিতি ৰেখা থকা এটা জিওমেট্ৰিক চিত্ৰ অংকন কৰিব দিছে চিত্ৰটোত অকল এডালহে সমমিতি ৰেখা থাকিব পাৰিব এডালতকৈ বেছি থাকিব নোৱাৰিব তেনেকুৱা চিত্ৰ যদি আমাক আঁকিব দিয়ে আমি আঁকিব পাৰোঁ সমদ্বিবাহু এটা ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ যদি আমি আঁকো আমি জানো সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি ৰেখা এডালে থাকে সমদ্বিবাহু ত্ৰিভুজ তোমালোকে পাই আহিছা যিবোৰ ত্ৰিভুজৰ দুটা বাহুৰ যোগ সমান থাকে সেই ত্ৰিভুজক আমি কওঁ সমদ্বিবাহু ত্ৰিভুজ আমি তেনেকুৱা ত্ৰিভুজ এটা ইয়াতে অংকন কৰিম ত্ৰিভুজটোৰ আমাৰ দুটা বাহু সমান হ'ব লাগিব ধৰি লওঁ ভূমিটো আমি লওঁ 6 সেন্টিমিটাৰ যিকোনো জোখৰ ল'ব পাৰে আমি 6 সেন্টিমিটাৰ জোখৰ এটা ভূমি লৈ লওঁ আমি কি কৰিম এই দুডাল বাহু সমান আঁকিম এডাল বাহুৰ জোখ 5 সেন্টিমিটাৰ ৰাখিম আকৌ এডাল বাহুৰ জোখ 5 সেন্টিমিটাৰ ৰাখিম তেতিয়াহে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হ'ব ইয়াৰ পৰা আমি 5 সেন্টিমিটাৰ জোখৰ এডাল বাহু আঁকি লওঁ এতিয়া এই দুটা বিন্দুক আমি সংযোগ কৰি দিওঁ তোমালোকে মন কৰিব লাগিব যে এডাল বাহুৰ জোখ 5 সেন্টিমিটাৰ হয় ইয়াতে আমাৰ এই বাহুডালৰ জোখ 5 সেন্টিমিটাৰ হৈছে এতিয়া এই দুডাল বাহু আমি কি দেখিলোঁ সমান সেইকাৰণে এইটো সমদ্বিবাহু ত্ৰিভুজ ত্ৰিভুজটোৰ আমি নাম দি ল'ব পাৰোঁ এইটো এ এইটো বি আৰু এইটো চি এতিয়া এই ত্ৰিভুজটোৰ আমি সমমিত ৰেখা আঁকিম সমমিত ৰেখাটো এনেকুৱাকৈ আঁকিম আমি এনেকুৱাকৈ আঁকিম মানে চি আৰু বিক আমি যদি লগ লগাই দিওঁ এতিয়াও হুবহু মিলি যাব যেহেতু আমি এনেকুৱাকৈ ভাঁজ কৰিম চিক বিৰ লগত লগাই দিম সেইকাৰণে সমমিতি ৰেখাডাল এনেকুৱাকৈ হ'ব ইয়াৰে মাজেৰে হ'ব এডাল যিহেতু 6 সেন্টিমিটাৰ হৈছিল ইয়াৰে মাজেৰে হ'ব লাগিলে হ'লে বিন্দুটোৰ ওপৰত থাকিব লাগিব 3 থাকিব লাগিব 3 সেন্টিমিটাৰ হ'ব লাগিব আমি ইয়াতে বিন্দুটো উলিয়াই লওঁ তেতিয়া আমাৰ সমমিতি ৰেখা আঁকিব সহজ হ'ব ইয়াতে বিন্দুটো 3 সেন্টিমিটাৰ হ'লে ইয়াৰ মাজেৰে যাব লাগিব এনেকুৱাকৈ আমি সমমিতি ৰেখাডাল আঁকিম এতিয়া চোৱা ইয়াতে আমি লিখিব পাৰোঁ এইটো সমমিতি ৰেখা আৰু এই ত্ৰিভুজটো হ'ল সমদ্বিবাহু ত্ৰিভুজ আমি ইয়াতে লিখিব পাৰোঁ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াত তোমালোকে জোখবোৰ লিখিব পাৰা এইটো আমি লিখিছোঁ 5 সেন্টিমিটাৰ এই যে বাহুডালৰ জোখ লিখিছোঁ 5 সেন্টিমিটাৰ আৰু এই ভূমিডালৰ জোখ লিখিছোঁ আমি 6 সেন্টিমিটাৰ এতিয়া 4 নম্বৰ প্ৰশ্ন বৃত্তৰ এটা সমমিতি ৰেখাৰ সংখ্যা কিমান বৃত্ত সাপেক্ষে সমমিতি ৰেখাবোৰৰ বিশেষ নামটো কি আমাক প্ৰশ্ন সুধিছে যদি এটা বৃত্ত আঁকো আমি বৃত্তটোৰ এইটো বুজাবৰ কাৰণে তোমালোকক ইয়াত আঁকিছোঁ ধৰি লোৱা এইটো এটা বৃত্তটোৰ সমমিতি ৰেখা কিমানটা হ'ব সেইটো বিচাৰিছে আমি বৃত্তটোক এনেকুৱাকৈ সমমিতি ৰেখা আঁকিব পাৰোঁ ইটো পিঠি যদি আমি ইয়াৰ লগত লগাই দিওঁ এইটো হুবহু মিলি যাব এনেকুৱাকৈ এডাল সমমিতি ৰেখা হ'ব পাৰে বা এনেকুৱাকৈ আমি আঁকিব পাৰোঁ ইটো পিঠি আমি ইয়াৰ লগত লগাব পাৰোঁ এনেকুৱাকৈ লগাব পাৰোঁ ইটো পিঠি ইয়াতে মানে আমি বৃত্তটোৰ অসংখ্য সমমিত ৰেখা আঁকিব পাৰোঁ এনেকুৱাকৈ আমি কি দেখিলোঁ বৃত্ত এটাত অসংখ্য আমি সমমিত ৰেখা আঁকিব পাৰোঁ সেইকাৰণে ইয়াৰে উত্তৰটো হ'ব অসংখ্য উত্তৰটো আমি লিখিম অসংখ্য আৰু সুধিছে বৃত্ত সাপেক্ষে সমমিত ৰেখাবোৰৰ বিশেষ নামটো কি বৃত্ত সাপেক্ষে সমমিত ৰেখাডালৰ নাম কি সমমিত ৰেখা কি ইয়াৰে পৰা ইয়ালৈকে আমি এনেকুৱাকৈ আঁকো এতিয়া সমমিত ৰেখা সদায় কেন্দ্ৰৰ মাজেৰে যায় কেন্দ্ৰৰ মাজেৰে যোৱা এই বৃত্তৰ এই ৰেখাডালক আমি কি বুলি কওঁ আমি ব্যাস বুলি কওঁ সেইকাৰণে উত্তৰটো হ'ব ব্যাস বৃত্ত সাপেক্ষে সমমিত ৰেখাবোৰৰ বিশেষ নামটো হ'ল ব্যাস এতিয়া 5 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰটোৰ সমমিতি ৰেখা কিমানডাল আছে আঁকি দেখুওৱা এইটো আমাক চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ সমমিতি ৰেখা কিমানডাল আছে আমাক আঁকি দেখুৱাব দিছে সব চিত্ৰটোক যদি আমি এনেকুৱাকৈ ভাঁজ কৰোঁ ইটো পিঠি যদি ইয়াৰ লগত লগাই দিওঁ এইটো হুবহু মিলি যাব মানে এনেকুৱাকৈ এডাল সমমিতি ৰেখা হ'ব পাৰে আমি এনেকুৱাকৈ আঁকিব পাৰোঁ ইয়াৰ মাজেৰে এনেকুৱাকৈ এডাল হ'ব পাৰে বা আমি এইটো পিঠি যিটো ইয়াৰ লগত লগাই দিওঁ এইটোও হুবহু মিলি যাব তেনেকুৱাকৈ এডাল সমমিতি ৰেখা হ'ব পাৰে মানে এইটো পিঠি ইয়াতে লগাম সমমিতি ৰেখাডাল এনেকুৱাকৈ হ'ব আমি ইয়াৰে মাজেৰে ৰাখিব পাৰোঁ সমমিতি ৰেখা
আমি কি লিখিলোঁ এই চিত্ৰটোত সমমিতি ৰেখাৰ সংখ্যা কিমান দুডাল সেইকাৰণে আমি উত্তৰটো লিখিব পাৰোঁ দুডাল এতিয়া 6 নম্বৰ প্ৰশ্ন তলৰ চিত্ৰসমূহৰ পৰা সমমিত আৰু অসমমিত চিত্ৰবোৰ বাছি উলিয়া আমাক ইয়াতে কিছুমান চিত্ৰ দিয়া আছে এই চিত্ৰবোৰ আমাক বাছি উলিয়াব দিছে কোনবোৰ চিত্ৰ সমমিত আৰু কোনবোৰ চিত্ৰ অসমমিত মানে যদি আমি সমানকে দুটা ভাগত ভাগ কৰিব পাৰোঁ তেতিয়া আমি সেই চিত্ৰবোৰক সমমিত চিত্ৰ বুলি কওঁ আমি আগতে আলোচনা কৰিছোঁ আৰু যদি আমি সমানকে ভাগ কৰিব নোৱাৰোঁ দুটা ভাগত তেতিয়া আমি সেই চিত্ৰটোক অসমমিত চিত্ৰ বুলি কওঁ যদি আমি সমানকে ভাগ কৰিব পাৰোঁ তেতিয়া আমি মাজেৰে সমমিতি ৰেখা আঁকি দিম প্ৰথমতে ল 1 নম্বৰ প্ৰশ্নটো এতিয়া এই চিত্ৰটোলৈ চোৱা এইটো চিত্ৰক যদি আমি এনেকুৱাকৈ ভাঁজ কৰোঁ এইটো পিঠি আৰু এইটো পিঠি হুবাহু মিলি নাযাব বা খাপ নাখাব সেইকাৰণে আমি 1 নম্বৰটো ক'ব পাৰোঁ এইটো সমমিত চিত্ৰ নহয় এইটো অসমমিত চিত্ৰ হ'ব এতিয়া 2 নম্বৰ চিত্ৰটোলৈ চাওঁ যদি আমি এইটো পিঠি ইয়াৰলৈ আনিলোঁ মানে এনেকুৱাকৈ ভাঁজ কৰিলোঁ তেতিয়া চোৱা এইটো ইয়াৰ লগত মিলিব তেতিয়া আমি কি ক'ব পাওঁ এইটো এটা সমমিত চিত্ৰ আমি সমমিতি ৰেখাডাল কেনেকৈ আঁকিব পাৰোঁ ইয়াৰে মাজেৰে আঁকিব পাৰোঁ এনেকুৱাকৈ আঁকিব পাৰোঁ এনেকুৱাকৈ ভাঁজ কৰি দিলে এইটো পিঠি আৰু এইটো পিঠি হুবাহু মিলি যাব সেইকাৰণে এই চিত্ৰটো হ'ব সমমিত চিত্ৰ এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ এইটোতো আমি যদি ভালকৈ চাওঁ এইটো যদি আমি ইপিনে লৈ যাওঁ এনেকুৱাকৈ ভাঁজ কৰোঁ তেতিয়াও এইটো পিঠি আৰু এইটো পিঠি হুবাহু মিলিব ইয়াৰে সমমিতি ৰেখাডাল কেনেকুৱাকৈ হ'ব ইয়াৰে মাজেৰে হ'ব আমি ইয়াৰে এনেকুৱাকৈ সমমিতি ৰেখা আঁকিব পাৰোঁ এই চিত্ৰটোও হ'ব সমমিত চিত্ৰ এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহোঁ এতিয়া এই চিত্ৰটোক যদি আমি এনেকুৱাকৈ ভাঁজ কৰি দিওঁ মানে এইটো পিঠি যদি ইয়াতে লগাই দিওঁ ইয়াৰে গোটেইকেইটা অংশই ইয়াতে হুবাহু মিলি যাব বা খাপ খাব সেইকাৰণে আমি ক'ব পাৰোঁ এইটো এটা সমমিত চিত্ৰ ইয়াতে আমি এনেকুৱাকৈ ভাঁজ কৰিব লাগিব এই মাজেৰে আমি সমমিতি ৰেখাডাল আঁকিব লাগিব এনেকুৱাকৈ যদি মাজেৰে আমি ভাঁজ কৰি দিওঁ এইটো পিঠি আৰু এইটো পিঠি হুবাহু মিলি যাব সেইকাৰণে এইটো সমমিত চিত্ৰ হ'ব এতিয়া 5 নম্বৰ প্ৰশ্ন এই চিত্ৰটোলৈ চোৱা ইয়াতে যদি আমি এনেকুৱাকৈ ভাঁজ কৰোঁ মানে এইপিনে যদি আমি সমমিতি ৰেখাডাল আঁকোঁ তেতিয়া কি হ'ব তেতিয়া চোৱা ইয়াতে এইখিনি আৰু এইখিনি সমান নহয় একে একে নহয় চোৱা ইয়াতে অকণমান ইপিনে ওলাই আছে আৰু এইখিনি অকণমান ইয়াতে সোমাই আছে মানে এই দুটা একে নহয় সেইকাৰণে কি হ'ব এই দুটা খাপ নাখাব এনেকুৱাকৈ আঁকিব আমি নোৱাৰিম এনেকুৱাকৈ মাজেৰে আমি সমমিতি ৰেখা আঁকিব নোৱাৰিম কাৰণ এই দুটা সমান নহয় ইয়াতে অকণমান ওলাই থকা আছে আৰু ইপিনে অকণমান সোমাই থকা আছে সেইকাৰণে এই চিত্ৰটো সমমিত চিত্ৰ নহ'ব এইটো অসমমিত চিত্ৰ হ'ব এতিয়া 6 নম্বৰ প্ৰশ্ন এই চিত্ৰটোক যদি আমি এনেকুৱাকৈ ভাঁজ কৰোঁ এইটো পিঠি যদি ইয়াতে লগাই দিওঁ তেতিয়া কি হ'ব হুবাহু মিলি যাব এনেকুৱাকৈ যদি আমি ভাগ কৰি দিওঁ বা এনেকুৱাকৈ যদি আমি ভাঁজ কৰোঁ তেতিয়া কি হ'ব এইটো ইয়াতে লাগিব এইটো এনেকুৱাকৈ ভাগ হ'ব এটা ভাগ ইপিনে আহিব ইপিনে এটা ভাগ আহিব মানে এই দুটা হুবাহু মিলি যাব সেইকাৰণে আমি ক'ব পাৰোঁ এইটো এটা সমমিত চিত্ৰ ইয়াৰে সমমিতি ৰেখাডাল কেনেকুৱাকৈ হ'ব ইয়াৰে মাজেৰে হ'ব এনেকুৱাকৈ হ'ব আমি ক'ব পাৰোঁ এইটো এটা সমমিত চিত্ৰ এতিয়া 7 নম্বৰ প্ৰশ্ন এই চিত্ৰটোকো যদি আমি মাজেৰে এনেকুৱাকৈ ভাঁজ কৰি দিওঁ মানে এইটো পিঠি ইয়াতে লগাই দিওঁ ইয়াতে হুবাহু মিলি যাব বা খাপ খাব এইটো এটা সমমিত চিত্ৰ হ'ব আমি এনেকুৱাকৈ ভাঁজ কৰিব পাৰোঁ ইটো পিঠি ইয়াতে লগাই দিব পাৰোঁ বা আমি ইয়াৰে মাজেৰে ভাগ কৰি ইটো পিঠি ইয়াতে লগাই দিব পাৰোঁ তেতিয়াও এইটো হুবাহু মিলিব মানে আমি এনেকুৱাকৈও ভাঁজ কৰিব পাৰোঁ এনেকুৱাকৈ যদি ভাঁজ কৰোঁ তেতিয়াও এইটো মিলিব বা আমি যদি মাজেৰে ভাঁজ কৰি দিওঁ এনেকুৱাকৈ যদি ভাঁজ কৰোঁ তেতিয়াও এইটো মিলি হ'ব সেইকাৰণে এইটো হ'ব সমমিত চিত্ৰ এতিয়া 8 নম্বৰ প্ৰশ্ন এই চিত্ৰটোকো যদি আমি মাজেৰে এনেকুৱাকৈ ভাঁজ কৰি দিওঁ ইপিনে এনেকুৱাকৈ যদি ভাঁজ কৰোঁ ইটো পিঠি ইয়াতে লগাই দিওঁ তেতিয়াও এইটো হুবাহু মিলিব সেইকাৰণে এইটো সমমিত চিত্ৰ হ'ব আমি ইয়াতে সমমিতি ৰেখাডাল কেনেকুৱাকৈ আঁকিব পাৰোঁ ইয়াৰে মাজেৰে আঁকিব পাৰোঁ এনেকুৱাকৈ মানে আমি ইটো পিঠি ইয়াতে লগাই দিব পাৰোঁ ইটো পিঠি যদি ইয়াতে লগাই দিওঁ এইখিনি গোটেইখিনি মিলি যাব সেইকাৰণে এইটো সমমিত চিত্ৰ হ'ব এতিয়া 9 নম্বৰ প্ৰশ্ন এই চিত্ৰটো কিন্তু আমি যোন পিনৰ পৰা ভাঁজ কৰিলে এইটো নিমিলিব সেইকাৰণে এইটো সমমিত চিত্ৰ নহ'ব এতিয়া আমাক উত্তৰ ইয়াতে লিখিব দিছে সমমিত চিত্ৰ কোনবোৰ আমি কি দেখিলোঁ সমমিত চিত্ৰ 2 নম্বৰটো সমমিত চিত্ৰ 3 নম্বৰটোও হয় তাৰপিছত দেখিলোঁ 4 নম্বৰ 5 নম্বৰটো নহয় 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ আৰু যিবোৰ সমমিত চিত্ৰ নহয় সেইবোৰ অসমমিত চিত্ৰ কোনটো 1 নম্বৰ আকৌ 5 নম্বৰ আকৌ 9 নম্বৰ এতিয়া 7 নম্বৰ প্ৰশ্ন তলৰ উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো ৰাখি অশুদ্ধ অংশটো কাটি দিয়া
আমাক ইয়াতে শুদ্ধ উত্তৰটো ৰাখি অশুদ্ধ অংশটো কাটি দিব দিছে 1 নম্বৰ প্ৰশ্ন দিছে সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাডালে ত্ৰিভুজটোৰ উন্নতি বা মধ্যমা ইয়াৰে উন্নতি হ'ব নে মধ্যমা হ'ব আমাক বিচাৰ কৰিব দিছে সো ইয়াতে ত্ৰিভুজটো কৈছে সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাডাল উন্নতিও হ'ব পাৰে বা মধ্যমাও হ'ব পাৰে দুটাই হ'ব পাৰে ইয়াৰে উত্তৰ দুটাই শুদ্ধ হ'ব সেইকাৰণে ইয়াতে কাটিব নালাগে তোমালোকে যিকোনো এটা শুদ্ধ দিলে হ'ব 2 নম্বৰ প্ৰশ্ন অৰ্ধবৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা 1 আৰু একাধিক অৰ্ধবৃত্ত যদি হয় অৰ্ধবৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা কিমান হ'ব এটা হ'ব নে এটাতকৈ অধিক হ'ব যদি অৰ্ধবৃত্ত হয় অৰ্ধবৃত্ত এনেকুৱাকৈ থাকে অৰ্ধবৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা এডালে হ'ব এনেকুৱাকৈ মাজেৰে আমি ভাগ কৰিব পাৰিম মানে এইটো পিঠি ইয়াতে লগাই দিব পাৰিম ইয়াৰে উত্তৰটো হ'ব 1 একাধিক নহ'ব একাধিক তোমালোকে কাটি দিবা 3 নম্বৰ প্ৰশ্ন অৰ্ধবৃত্তৰ সমমিতি ৰেখাডালে বৃত্তটোৰ ব্যাস নে ব্যাসাৰ্ধ এইটো হ'ল অৰ্ধবৃত্ত এই অৰ্ধবৃত্তৰ এইডাল হ'ল সমমিতি ৰেখা এই সমমিতি ৰেখাডাল ব্যাস নে ব্যাসাৰ্ধ দিছে ব্যাস হ'ব নে ব্যাসাৰ্ধ হ'ব আমি জানো কেন্দ্ৰৰ পৰা যদি ইয়ালৈ টানো আমি এইডালক কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ এইডালক আমি ব্যাস বুলি নকওঁ ইয়াৰে উত্তৰটো হ'ব ব্যাসাৰ্ধ ব্যাস নহয় ব্যাসটো ইয়াৰে পৰা ইয়ালৈকেহে হ'ব এইডালহে ব্যাস কিন্তু ইয়াৰে সমমিতি ৰেখা এইডালে সমমিতি ৰেখা এই সমমিতি ৰেখাডাল ব্যাসাৰ্ধ হ'ব এতিয়া 2 নম্বৰ প্ৰশ্ন এডাল সমমিত ৰেখা নথকা ত্ৰিভুজটো হ'ল সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বা বিষম ত্ৰিভুজ এতিয়া প্ৰশ্নটো সুধিছে এডাল সমমিতি ৰেখা নথকা ত্ৰিভুজটো আমি সমদ্বিবাহু ত্ৰিভুজ আঁকিছোঁ সমদ্বিবাহু ত্ৰিভুজত আমি কেইডাল দেখিছোঁ এডাল সমমিতি ৰেখা দেখিছোঁ সেইকাৰণে সমদ্বিবাহু ত্ৰিভুজ এইটো হ'ব নোৱাৰে এডাল নথকা এতিয়া থাকিলে সমবাহু আৰু বিষম বাহু সমবাহু ত্ৰিভুজ মানে তিনিটা বাহুৱে সমান থাকিলে সমমিতি ৰেখাৰ সংখ্যাও তিনিটা হ'ব সেইকাৰণে এইটো উত্তৰ হ'ব নোৱাৰে এতেকে উত্তৰটো হ'ল বিষম বাহু ত্ৰিভুজ এডাল সমমিত ৰেখা নথকা ত্ৰিভুজটো হ'ল বিষম বাহু ত্ৰিভুজ মানে এটা বাহুও সমান নহয় যিটো ত্ৰিভুজৰ এটা বাহুও সমান নাথাকে সেইটো ত্ৰিভুজক বিষম বাহু ত্ৰিভুজ বোলে এতিয়া 3 নম্বৰ প্ৰশ্ন এটা সুষম চতুৰ্ভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান সুষম মানে গোটেইকেইটা বাহুৱে সমান আৰু গোটেইকেইটা কোণে সমান চতুৰ্ভুজ মানে আমি জানো 6টা বাহু যেটো 6টা বাহুৱে সমান তেতিয়াহলে ইয়াৰে সমমিতি ৰেখাৰ সংখ্যা কিমান হ'ব 6টাই হ'ব উত্তৰটো হ'ব 6 ইয়াৰে 4টো কাটি দিবা 5টো কাটিবা আৰু 7টো কাটি দিবা উত্তৰটো কিমান হ'ব 6